আৰু a1 কটাই গ'ল একচুয়ালি কাটি দিব নালাগে তোমালোকৰ ফেভাৰিট মই জানো কাটি দিয়াটো কিন্তু পাৰিলে নাকাটিবা মানে ঠিক আছে কাটি দিলে অলপ লেতেৰা লাগি দেখিবলৈ ইয়াত বাৰু লাই লগা কাৰণ বেলেগ বেলেগ আমি কালাৰ ইউজ কৰিছো সেইকাৰণে কিন্তু তোমালোকে নাকাটিবা নমস্কাৰ মেধাস শুনিলো সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিঅ' কিটাত আমি কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিলো এইটো ভিডিঅ'ত আমি অনুশীলনী 2.2 কোৱেশ্চন নম্বৰ 3 লাইছো ইন্টাৰেষ্টিং কোৱেশ্চন কি আছে z1 = 1 + i z2 = 1 - i তেন্তে z1 / z2 আৰু z1 bar divided by z2 bar উলিয়াব লাগে একেবাৰে ইজি তো সোৱা z1 z2 আমাৰ দিয়া আছে গতিকে আমি দিয়া থকাটো লিখি ললো আৰু কি লিখিম এতিয়া z1 bar মানে কি ইয়াৰ সংযুগ্মটো কিমান হ'ব 1 - i আৰু কি হ'ব z2 ৰ যেটো সংযুগ্ম হেতু কি হ'ব 1 + i বা কনজুগেট নাম্বাৰ ঠিক আছে গতিকে একেটা একচুয়ালি z1 মানে z2 bar আৰু z1 bar মানে z2 ঠিক আছে গতিকে উলিয়াব কি লাগে আমি z1 / z2 প্ৰথমতে এই ৰেশিওটো উলিয়াব লাগে z1 / z2 উলিয়াব লাগে গতিকে কিমান হ'ব z1 মানে আমাৰ কিমান আছিল 1 + i থাওক আৰু 1 - i গতিকে ইয়াক আমি a + i বিলে কনভাৰ্ট কৰিম কিমান হ'ব 1 - i² আৰু 1 + i হোল স্কয়াৰ কেনেকে হল আমি আগৰ ভিডিঅ' কিটাত একদম ডিটেইল পঢ়িছো মানে ঠিক আছে গতিকে ইয়াত এক্সট্ৰাকে লিখা নাই তোমালোকে বুজি পাই যাব লাগে কাৰণ 1 - i লগত 1 + i এটা ইয়াত পূৰণ কৰিছো ইয়াত পূৰণ কৰিছো গতিকে দুটা একেটাকে দুবাৰ পূৰণ কৰাৰ কাৰণে ওপৰত কি হলে হোল স্কয়াৰ আহিলে বাৰু তো 1 + i হোল স্কয়াৰ কৰিলে কিমান হ'ব 1 + i² plus twice i divided by 1 minus 1 i² মানে আমাৰ -1 গতিকে 1 + 1 টো দেখা দি কথা 2 হ'ব ইয়াত 1 - 1 plus twice i আছে হ'ব গতিকে 1 কটাই গ'ল a1 আৰু a1 কটাই গ'ল একচুয়ালি কাটি দিব নালাগে তোমালোকৰ ফেভাৰিট মই জানো কাটি দিয়াটো কিন্তু পাৰিলে নাকাটিবা মানে ঠিক আছে কাটি দিলে অলপ লেতেৰা লাগি দেখিবলৈ ইয়াত বাৰু লাই লগা কাৰণ বেলেগ বেলেগ আমি কালাৰ ইউজ কৰিছো সেইকাৰণে কিন্তু তোমালোকে নাকাটিবা পাম কি twice i / 2 which is only i হ'ব গতিকে a + i লিখিব পাৰা লিখিলে ইমান কথা নাই মানে ঠিক আছে বাৰু i পালো therefore এতিয়া আমি কি উলিয়াব লাগে এতিয়া আমি উলিয়াব লাগে z1 bar divided by z2 bar ঠিক আছে এটা সংযুগ্ম গিটা z1 bar মানে কিমান 1 - i by 1 + i এবাৰ একে কথাই 1 - 1² - i² হ'ব আৰু ইয়াত 1 - i হোল স্কয়াৰ হ'ব দেখা দি কথা আগৰটো নিচিনা সেম লজিক হ'ব গতিকে এটোটো দেখা দি কথা চোৱা 1 - i² কৈ কি পালা 2 পালা গতিকে ইয়াতো আমি কি কৰি কি লিখিম জাস্ট ডাইৰেক্ট 2 লিখি দিম এতিয়া ইয়াত কি হ'ব 1 + i² - twice i equal to 1 - 1 minus twice i divided by 2 গতিকে 1 কটা গ'ল থাকিলে কিমান -twice i divided by 2 2 কটা গ'ল থাকিলে কিমান -i হৈ গ'ল একেবাৰে ইজি ইয়াৰ ৰিলেটেড যিখিনি হেনৰিটেন নোট সেইখিনি আমি ডেসক্ৰিপচন আৰু পিন কমেন্টত দি থৈছো তোমালোকে তাৰ পৰা এক্সেস কৰি ল'ব পাৰা ঠিক আছে আৰু কিবা যদি ডাউট থাকে তাতো তোমালোকে চাই ল'ব পাৰা মানে কিবা থাকিলে আমাৰ কমেন্ট বক্সত জনাবা বাকি আকৌ 3 ৰে b নাম্বাৰ কোৱেশ্চনটো আমি লিখিছো ঠিক আছে কি কৈছে যদি z1 = 1 z2 = 1 তেন্তে তলত দিয়াবিলাক নিৰ্ণয় কৰাবিলাক উলিয়াব লাগে ইয়াত কি আছে z1 bar z2 bar এনেকে কিবা কি আছে একচুয়ালি তো z2 বলিছে না ওকে তো z2 bar এইবিলাক উলিয়াব লাগে প্ৰথমতে আমি কি লিখিলো z1 টো লিখি ললো দিয়া থকাটো z2 টো লিখি ললো সো এই z2 টো যে মই আৰু অকমান মানে মডিফাই কৰিলো -7 + 3i কৰিলো ঠিক আছে তেতিয়া আমাৰ সুবিধা হ'ব নহলে কিবা খেলিমেল লাগি যাব পাৰে ওকে মানে কিছুমান লাগি যায় কাৰণ 3i টো আগত আছে যে হয় বাৰু এটা লিখিবা এটাকে z1 bar কিমান হ'ব 7 - 3i আৰু z2 bar কি হ'ব -7 - 3i এটো লিখোতে কিবা ভুল হৈ যায় মানে এখানে মই লিখি লৈছো ঠিক আছে বাৰু আমাক কি লাগে z1 bar z2 ডাইৰেক্ট উলিয়াম ন ঠিক আছে এটাকে প্ৰথম পৰা আৰম্ভ কৰো z1 z2 দুইটা পূৰণ কৰি দিম কিমান হ'ব 7 + 3i into -7 + 3i ভালকে যদি চোৱা এটুক মই এনেকেও লিখিব পাৰো হা z3i + 7 into 3i - 7 চোৱাচোন হয় নহয় ঠিক আছে মিলি আছে 3i এটো উল্টাকে লিখিছো হ'বনে কিয় কাৰণ আমাৰ এটা ফৰ্মুলাত পৰি যাব তেতিয়া 3i হোল স্কয়াৰ -7² চোৱাচোন হয় নহয় a + b into a - b ফৰ্মেটত পৰি আছে হয় আমি পেলাই লৈছো মানে গতিকে কিমান হ'ব
3 স্কয়ার মানে 3 স্কয়ার মানে 9 আৰু I স্কয়ার মানে কি -1 গতিকে -9 আৰু -7 7 গুণ 49 ইকুৱেল কিমান হ'ব 7 9 9 18 মানে -58 ঠিক আছে ওকে নেক্সট কি আছে Z1 বাৰ আৰু Z2 বাৰ এহঁতৰ আমাক পূৰণ ফলটো লাগে ঠিক আছে তো Z1 কিমান Z1 বাৰ 7 - 3i ইনটু কিমান আছে Z2 বাৰ কিমান -7 - 3i সোৱাদে আমি কি হৈছে আমি ইয়াত এৰেঞ্জ কৰি পেলাই এটা প্যাটাৰ্ন বনাব চেষ্টা কৰিছো প্যাটাৰ্নটো বনালে কি হয় আমাৰ অংকটো কৰিবলৈ ইজি হয় অকমান টাইম লাগে ভাইবলে কেতিয়াবা লাগিব পাৰে কেতিয়াবা তুমি যদি কন্টিনিউ কৰি থাকা না তোমাৰ একদম সেকেন্ডত আহি যাব ঠিক আছে যোনে জানে সি জানে যাৰ প্ৰবলেম আছে বা টাইম লাগে চাই লবা ঠিক আছে বাৰু এতিয়া চোৱা 7 - 3 আছে -7 - 3 আছে নাম্বাৰ গিটা কি চিন গিটা অকমান খেলিমেলি হয় নাই তো চোৱা মই কি কৰো 7 - 3i লিখো একো প্ৰবলেম নাই এটা আৰু কি কৰো ইয়াত 7 + 3i লিখি দিওঁ আৰু ইয়াৰ যেটো মাইনাসটো এই মাইনাসটো আগফালে কমন লৈ লওঁ সচন হ'ব নাই এই 3 টো ভালকে লিখো হা সচন হ'ব নাই মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস মিলি আছে হয় এতিয়া চোৱা এই মাইনাসটো আগফালে ৰাখা মানে আৰু 7 - 3i আৰু 7 + 3i এটা পূৰণ কৰা ঠিক আছে তো কিমান হ'ব কাৰ্লি ব্ৰেকেট দিলো হা ওকে 7 স্কয়াৰ - 3i হোল স্কয়াৰ সো মিলিলে হয় এটা প্যাটাৰ্ন বনি গল a + b * a - b গতিকে -7 স্কয়াৰ মানে হৈ গল আমাৰ 49 তাৰ পিছত 3i স্কয়াৰ মানে কি হ'ব 9 হ'ব i স্কয়াৰ মানে -1 গতিকে কি হ'ব +9 হয় আৰু মাইনাস লিখা 49 + 9 কিমান 58 ঠিক আছে গতিকে চোৱা Z1 Z2 ইকুৱেল টু ঠিক আছে হ'ব ওকে এতিয়া ইয়াত এটা বস্তু মন কৰিব লগিয়া কি যে তুমি যদি Z1 বাৰ ইনটু Z2 বাৰ এই দুটা যদি পূৰণ কৰা ন ইয়াৰ পূৰণফলটো কি পোৱা সদায় পাবা Z1 Z2 ইনটু কৰি তাৰ বাৰটো ঠিক আছে এতিয়া চোৱা ইয়াত যদি Z1 আৰু Z2 আমি কেলকুলেট 58 পালো ইয়াৰ ওপৰত যদি মই 12 বহাই দিওঁ তেতিয়াও কি পাম -58 পাম ঠিক আছে কাৰণ I plus I.0 আছে ন আৰু I.0 টো -I. +I.0 আৰু -I.0 কথা একেটাই গতিকে কি হ'ব আমি -58 ইয়াত পালো ইয়াৰ বাৰটো আমি কি পাম -58 পাম আৰু হেমতে পাইছো হয় গতিকে এটো তোমালকে ৰুলটো মনত ৰাখিবা Z1 Z2 হা এটো তোমালকে ৰুলটো মনত ৰাখিবা যে Z1 বাৰ ডট Z2 বাৰ কইলে কিব মানে ইনটু কইলে কিব Z1 Z2 ইনটু টুৰ বাৰ উলিয়াই দিলে যিমান হ'ব হেতু লগত সমান আৰু এটা আছে ইয়াৰ লগত Z1 by Z2 এই গুটেটো যদি বাৰ লোৱা তেতিয়া হলে কিমান হ'ব এই ৰেশিওটো তুমি উলিয়াই তাৰ যদি বাৰ লোৱা তেতিয়া কিমান হ'ব Z1 bar divided by Z2 bar আশা কৰো বুজি পাইছা সগে আমাৰ হ্যান্ড রিটেন নোট কিনি একিনি প্রুফ কৰি থোৱা আছে ঠিক আছে তোমালোকে ডেসক্ৰিপচন বা পিন কমেন্টত গৈ চেক কৰি লবা হ'ব বাৰু এতিয়া আমি নেক্সট আইছো Z1 by Z2 লে ঠিক আছে তো Z1 by Z2 Z1 কিমান আমাৰ 7 plus 3i Z2 আমাৰ কিমান -7 plus 3i ঠিক আছে গতিকে ইয়াক মই আৰু অকমান চেঞ্জ কৰি দিও কেনেকে কৰিব লাগিব জানো 3i minus 7 লিখো আৰু ইয়াত 3i plus 7 লিখো সোৱা কথাটো একেটাই একো প্ৰবলেম নাই হয় 7 ৰ মাইনাস থাকে এটো গম পাবাই আৰু হয় জানি পাইছো ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত 3i minus 7 এটো স্কয়াৰ minus এটো স্কয়াৰ divided by মানে ওপৰত কিমান হ'ব 3i plus 7 whole square হ'ব বুজি পাইছা কাৰণ আগতে আমি অলৰেডি কেবাৰাও কোৱেশ্চন কৰিছো কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 ত আমি ভালকে হৰকে কৰিছো হয় গতিকে হেগিটা যদি আছে এটাটো ডাউট হ'ব না লাগে যদি ডাউট আছে হেগিটা এপাক চাই লবা ঠিক আছে বাৰু তো ইয়াত কি হ'ব 3i whole square plus কি হ'ব 7 square হ'ব minus minus তো নাই plus হ'ব 2 গুণ 6 6 7 গুণ 42i divided by 3 3 গুণ 9 মানে -9 আৰু -49 ইকুৱেল কিমান হ'ব 3i whole square মানে কি -9 আৰু 7 square মানে হৈ গল আমাৰ 49
প্লাস কি আছে 42i ডিভাইডেড বাই -58 ইয়াক যদি মই ডাইৰেক্ট লিখো কিমান হ'ব 49 পৰা 9 গলে কিমান থাকিব 40 থাকিব ডিভাইডেড বাই -58 আৰু মই মাইনাসডাল ওপৰত লিখি দিও হা ঠিক আছে মাইনাসডাল ভিজিবল হৈছে না জানো ওকে মাইনাসডাল লিখিছো ঠিক আছে আৰু কি লিখিব পাৰো মাইনাস কি লিখিব পাৰো 42 ডিভাইডেড বাই 58i সো ইয়াত মাইনাস আছে ইয়াত প্লাস আছে গতিকে মাইনাসডাল মই আগফালে লিখি দিছো ডাউট থাকিব না লাগে হয় বাৰু নেক্সট আমাৰ লাষ্ট মানে 4 নম্বৰ কি কৈছে z1 আৰু z2 এহঁতক সেপাৰেট কে এহঁতৰ বাৰ উলিয়ালে কিমান হ'ব আমাক হেতু লাগে ঠিক আছে গতিকে সোৱা আমি এই মাত্ৰ যেটো কলো এটো আমি এপ্লাই কৰি পেলাই ইয়াত উলিয়াব পাৰো মানে কি হ'ব z1 bar divided by z2 bar ইয়াক মই কি লিখিব পাৰো z1 by z2 এই গুটেৰ ওপৰত bar সোৱা হয় নহয় ঠিক আছে এতিয়া z1 by z2 মানে কিমান অলৰেডি আমি উলিয়াবে কিমান -40 by 58 minus 42 divided by 58i এই গুটেটো ওপৰত bar হয় মানে ইয়াৰ সংযোগ মই উলিয়াব লাগে গতিকে ইয়াৰ সংযোগ মই কিমান হ'ব -40 by 58 minus plus 42 divided by 58i ঠিক আছে তো আশা কৰো বস্তুখিনি বুজি পাইছা সগে বস্তুখিনি হেল্পফুল হৈছে সগে কিবা যদি প্ৰবলেম থাকে কমেন্ট বক্সত জনাবা আৰু আমাৰ সোশ্যাল মিডিয়াত তোমালকে আমি মানে জয়েন হ'ব পাৰা আমাৰ লগত ঠিক আছে কানেক্ট কৰিব পাৰা গতিকে এখিনি আছিল বস্তু ইয়াৰ যেটো লাষ্ট কোৱেশ্চন এটো মই তোমালকলৈ এলো যদি ডাউট থাকে কমেন্ট বক্সত জনাবা নহলে আমাৰ হ্যান্ড রিটেন নোটখিনি তোমালকে এই বস্তুখিনি পাই যাবা আশা কৰো ভিডিওটো হেল্পফুল হৈছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং